আপুনি জানেনে আমাৰ শৰীৰৰ ভিতৰত থকা কিডনী হৈছে এটা নিঃশব্দে কাম কৰা অতি গুৰুত্বপূৰ্ণ অংগ। ই দিনে ৰাতিয়ে আমাৰ তেজ পৰিষ্কাৰ কৰি থাকে, তেজত থকা বিষাক্ত পদাৰ্থবোৰ বাহিৰলৈ ওলাই দিয়ে, শৰীৰৰ পানী আৰু নিমখৰ সঠিক সমতা বজাই ৰাখে। কিন্তু দুখজনক কথা হ'ল, আমি নিজেই কিছুমান দৈনন্দিন অভ্যাসৰ জৰিয়তে কিডনীক লাহে লাহে ক্ষতি কৰি আছো। ই নিঃশব্দে লাহে লাহে আৰম্ভ হয়। প্ৰথমে আপুনি একো অনুভৱ নকৰিব, কিন্তু পিছত ই ডাঙৰ ৰোগলৈ পৰিণত হ'ব পাৰে, যেনে কিডনী ফেইলাৰ। সেয়েহে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম সেই 5টা বিপদজনক অভ্যাস যিবোৰ আপোনাৰ কিডনীক ধ্বংস কৰি পেলাব পাৰে। যদি আপুনি এই অভ্যাসবোৰ আজিয়েই নিয়ন্ত্ৰণ কৰে, তেন্তে আপুনি নিজৰ জীৱন বচাব পাৰে। নম্বৰ 1, কম পানী খোৱা। পানী হৈছে জীৱনৰ মূল উৎস। কিডনীৰ বাবে ই একেবাৰে অত্যাৱশ্যকীয়। কিডনীৰ প্ৰধান কাম হৈছে তেজৰ পৰা বেয়া পদাৰ্থ ফিল্টাৰ কৰি প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰা। এই প্ৰক্ৰিয়াটো সঠিকভাৱে হ'বলৈ পানীৰ প্ৰয়োজন হয়। যদি আপুনি পৰ্যাপ্ত পৰিমাণে পানী নাখায়, তেতিয়া ৰক্ত ঘন হৈ যায় আৰু বিষাক্ত পদাৰ্থবোৰ সহজে বাহিৰলৈ ওলাই নাহে। ইয়াৰ ফলত কিডনীৰ ওপৰত বেছি চাপ পৰে। লাহে লাহে এই চাপ কিডনীৰ কাৰ্যক্ষমতা কমাই দিয়ে। দিনটোত প্ৰায় 2 পৰা 3 গিলাচ পানী খোৱাৰ প্ৰয়োজন হয়। কিছুমানে পানী খোৱাৰ ঠাইত চাহ, কফি বা ঠাণ্ডা পানী বেছি খায়, কিন্তু এইবোৰে পানীৰ অভাৱ পূৰণ নকৰে। দীৰ্ঘদিন ধৰি পানী কম খালে কিডনীৰ ষ্টোন, ইউৰিন ইনফেকশ্যন আৰু কিডনী ডেমেজ হোৱাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। সেয়েহে দিনটোত অন্ততঃ 6 পৰা 8 গিলাচ পানী খোৱাৰ অভ্যাস গঢ়ি তোলা দৰকাৰ। গৰম দিনত ব্যায়াম কৰিলে ইয়াতকৈ বেছি পানী খোৱাৰ প্ৰয়োজন। নম্বৰ 2, বেছি নিমখ খোৱা। নিমখ হৈছে আমাৰ দৈনন্দিন খাদ্যৰ এটা গুৰুত্বপূৰ্ণ অংগ, কিন্তু অতিমাত্ৰা নিমখ খালে কিডনী নষ্ট হৈ যাব পাৰে। যদি আপুনি বেছি নিমখ খায়, তেতিয়া শৰীৰত ছডিয়ামৰ পৰিমাণ বৃদ্ধি হয় আৰু ৰক্তচাপ বৃদ্ধি কৰে। উচ্চ ৰক্তচাপ হৈছে কিডনীৰ আটাইতকৈ ডাঙৰ শত্ৰু। উচ্চ ৰক্তচাপে কিডনীৰ সৰু সৰু ৰক্তনলীসমূহত ক্ষতি কৰে, যাৰ ফলত কিডনী সঠিকভাৱে ৰক্ত পৰিষ্কাৰ কৰিব নোৱাৰে। আজিকালি মানুহে বেছি পৰিমাণে তেলজাতীয় আহাৰ খায়, যেনে চিপছ, নুডলছ, ফাষ্ট ফুড, আচাৰ, পেকেট আদি। এইবোৰত লুকাই থকা নিমখৰ পৰিমাণ অতি বেছি থাকে। দীৰ্ঘদিন ধৰি এই ধৰণৰ খাদ্য খালে কিডনীৰ ওপৰত গম্ভীৰ প্ৰভাৱ পৰে। সেয়েহে দৈনন্দিন জীৱনত নিমখৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰক আৰু সদায় সতেজ থাকক। ঘৰতে বনোৱা খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলক। নম্বৰ 3, ডক্তৰৰ পৰামৰ্শ। ডক্তৰৰ পৰামৰ্শ নোহোৱাকৈ আজিকালি মানুহে নিজৰ ইচ্ছামতে ফাৰ্মাচীৰ পৰা দৰৱ কিনি আনি খায়, যেনে পেইনকিলাৰ, এণ্টিবায়'টিক আৰু অন্যান্য দৰৱ বহুতেই নিয়মিতভাৱে ব্যৱহাৰ কৰে। কিন্তু আপুনি জানেনে এইবোৰ দৰৱ কিডনীৰ বাবে অতি ক্ষতিকাৰক হ'ব পাৰে। পেইনকিলাৰবোৰে কিডনীৰ ভিতৰত ৰক্ত প্ৰবাহ কমাই দিয়ে, যাৰ ফলত কিডনীৰ কামত বাধা আহে। যদি আপুনি দীৰ্ঘদিন ধৰি এইবোৰ দৰৱ খায়, তেন্তে ই কিডনীত স্থায়ী ক্ষতি কৰিব পাৰে। বহুতে ডাক্তৰৰ পৰামৰ্শ নোহোৱাকৈ OTC দৰৱ কিনি খায়। এইটো একেবাৰে বিপদজনক অভ্যাস। সেয়েহে যিকোনো দৰৱ লোৱাৰ আগতে সদায় ডাক্তৰৰ পৰামৰ্শ লওক। নিজৰ ইচ্ছামতে দৰৱ খোৱাৰ অভ্যাস এৰি চলক। 4 নম্বৰ আছে নিয়মিত প্ৰস্ৰাৱ নকৰা। প্ৰস্ৰাৱ দমি ৰখা। এইটো এটা সৰু কিন্তু অতি ক্ষতিকাৰক অভ্যাস। বহুতে কামৰ ব্যস্ততাৰ বাবে বা অলসতাৰ বাবে প্ৰস্ৰাৱ দমি ৰাখে। যেতিয়া আপুনি প্ৰস্ৰাৱ দমি ৰাখে, তেতিয়া মূত্ৰাশয়ত চাপ বৃদ্ধি হয় আৰু বেক্টেৰিয়াৰ বৃদ্ধি পায়। ইয়াৰ ফলত ইউৰিন ইনফেকশ্যনৰ কাৰণ হ'ব পাৰে। এই ইনফেকশ্যন যদি বেছি দিন ধৰি থাকে, তেন্তে ই কিডনী পৰ্যন্ত গৈ কিডনী ডেমেজ কৰিব পাৰে। সেয়েহে যেতিয়া প্ৰস্ৰাৱৰ অনুভৱ হয়, তেতিয়া দেৰি নকৰাকৈ প্ৰস্ৰাৱ কৰাৰ উচিত। 5 নম্বৰ অভ্যাস হৈছে অনিয়মিত জীৱনশৈলী। অনিয়মিত জীৱনশৈলীয়ে আজিকালি অধিকাংশ মানুহে অনিয়মিত জীৱন যাপন কৰে। ৰাতি দেৰিলৈ জাগি থকা, পুৱা দেৰিকৈ উঠা, ব্যায়াম নকৰা, অপ্ৰয়োজনীয় খাদ্য খোৱা, এইবোৰে আমাৰ শৰীৰত বেয়া প্ৰভাৱ পেলায়। এই ধৰণৰ জীৱনশৈলীৰ ফলত ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি হয়। এই দুয়োটা ৰোগ কিডনীৰ বাবে অতি বিপদজনক। যদি আপুনি নিয়মিত ব্যায়াম নকৰে আৰু স্বাস্থ্যকৰ খাদ্য নাখায়, তেন্তে আপোনাৰ কিডনীৰ ওপৰত লাহে লাহে চাপ বৃদ্ধি হৈ যায়। সেয়েহে প্ৰতিদিনে অন্ততঃ 30 মিনিট ব্যায়াম কৰক, সুষম আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত পৰিমাণে টোপনি মাৰক। 6 নম্বৰ হৈছে ধূমপান। ধূমপান হৈছে তামাকজাত দ্ৰব্য যেনে বিড়ি, চিগাৰেট, উশাহৰ সৈতে শৰীৰত লোৱা এক ক্ষতিকাৰক অভ্যাস। ইয়াত থকা নিকোটিন
টাৰ আৰু কাৰ্বন মনোক্সাইডৰ দৰে বিষাক্ত পদাৰ্থই শৰীৰত প্ৰৱেশ কৰি মানুহক আসক্ত কৰি তোলে আৰু লাহে লাহে বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে। ধূমপানৰ ফলত ফুসফুসৰ কেঞ্চাৰ, হৃদৰোগ, উচ্চ ৰক্তচাপ, হাঁপানি আদি ৰোগৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। ই দাঁত আৰু মুখৰ স্বাস্থ্য নষ্ট কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কমাই দিয়ে। ধূমপান কৰিলে কেৱল নিজৰ ক্ষতি নহয়, ওচৰত থকা মানুহৰো এই ধূমপানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়, যাক পৰোক্ষ ধূমপান বোলা হয়। সেয়েহে ধূমপান এটা অতি বেয়া অভ্যাস যিয়ে মানুহৰ স্বাস্থ্য, আয়ু, জীৱনৰ মানদণ্ড নষ্ট কৰে আৰু সুস্থ জীৱনৰ বাবে ইয়াক এৰি চলাই ভাল। মদ্যপান মদ্যপান হৈছে এলকোহলযুক্ত পানীয় দ্ৰব্য যেনে বিয়াৰ, পাইন বা হুইস্কি আদি পান কৰাৰ অভ্যাস। বহু মানুহে আনন্দ বা চাপ কমাবলৈ মদ্যপান কৰে, কিন্তু ইয়াৰ অত্যাধিক ব্যৱহাৰে শৰীৰ আৰু মনৰ দুয়োতে গভীৰ ক্ষতি কৰে। মদ্যপান কৰিলে এলকোহল ৰক্তৰ লগত মিহলি হৈ মস্তিষ্কৰ কাৰ্যক্ষমতা কমাই দিয়ে, যাৰ ফলত বিবেচনা শক্তি হ্ৰাস পায় আৰু আচৰণ অস্বাভাৱিক হৈ পৰে। দীৰ্ঘদিন ধৰি মদ্যপান কৰিলে যকৃত ৰোগৰ, লিভাৰ, হৃদৰোগ, উচ্চ ৰক্তচাপ, পেটৰ সমস্যা হ'ব পাৰে। ইয়াৰ লগতে মানসিক ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। লগতে ই আসক্তি সৃষ্টি কৰি মানুহক নিয়ন্ত্ৰণৰ বাহিৰলৈ লৈ যায়। পাৰিবাৰিক অশান্তি, আৰ্থিক সমস্যা আৰু অসুবিধাৰ সৃষ্টি হয়। সেয়েহে মদ্যপান এটা ক্ষতিকাৰক অভ্যাস আৰু সুস্থ, শান্তিপূৰ্ণ জীৱনৰ বাবে ইয়াক পৰিহাৰ কৰাটো অতি জৰুৰী। বন্ধুসকল, কিডনী হৈছে আমাৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয় অংগ, কিন্তু ইয়াক আমি নিজেই ধ্বংস কৰি আছো। এই 5টা সাধাৰণ অভ্যাস এৰি দিলে আপুনি আপোনাৰ কিডনীক দীৰ্ঘদিন ধৰি সুস্থ ৰাখিব পাৰিব। মনত ৰাখিব, সুস্থ জীৱনশৈলী হৈছে সৰ্বশ্ৰেষ্ঠ ঔষধ। যদি এই ভিডিঅ'টো আপোনাৰ বাবে উপকাৰী হয় তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই ধৰণৰ উপকাৰী স্বাস্থ্য তথ্য পাবলৈ সদায় আমাৰ লগত থাকক। ধন্যবাদ।